ইয়াৰ কথা চলি আছে? হয় হয়, ঠিকেই শুনিছা তুমি। চাওঁতে চাইছো বাৰু। কথাটো সঁচা মানে ন? ছোৱালী কেনেকুৱা চাইছে? ক'ৰ হয়? আৰু দেখাই শুনাই কেনেকুৱা বা? একেলগে বহুতকেইটা প্ৰশ্ন সুধিলা, কোনটোনো উত্তৰ দিম? প্ৰথমতে ছোৱালী ক'ৰ তাকেই কৈছোঁ। ছোৱালী লখিমপুৰৰ। আৰু মই পঢ়া শুনা ধনী মানুহৰ ছোৱালীহে বিচাৰি ফুৰিছিলোঁ। আৰু বৰ্তমান যিজনী ছোৱালীৰ লগত কথা বতৰা চলিছে, তাই দেখাই শুনাই ধুনীয়াই। MA পাছ কৰিলে আৰু এতিয়া চাকৰি এটাও কৰি আছে। মাহে 20,000 মানকৈ টকা ঘটে। বাহ, বৰ ভাল কথা। শুনোৱাত একেবাৰে সুৰকা হৈ গ'ল। ধুনীয়া ছোৱালীও পালে, লগতে চাকৰি কৰা বোৱাৰীও পালে, নহয় জানো? সেইটো হয়, কিন্তু সময়তহে গম পাম গুণেৰে ভৰপূৰ আৰু সংস্কাৰী হয় নে নহয়। মা কওকচোন, কিবা ক'বলৈ আছিলে নেকি? মাইনো বিয়া হৈ অহা বেছিদিন হোৱা নাই। তাইৰ ঘৰৰ নীতি নিয়মসমূহ ভালদৰে নাজানে। তুমি তাইৰ নবৌৱেক হয়, গতিকে তুমি সকলো নীতি নিয়ম তাইক ভালকৈ শিকাই দিবা আকৌ। ঠিক আছে মা। আৰু মই আপোনাৰ ওচৰলৈ যাম বুলি ভাবিয়ে আছিলোঁ। কিবা ক'ব লগা আছিল নেকি বোৱাৰী? মা, সৰু বোৱাৰী বিয়া হৈ অহা 2 মাহমানেই পাৰ হৈ গ'ল। তাই মাকৰ ঘৰত থাকিও আহিলে। মই ভাবিছোঁ ময়ো অলপ দিন মাৰ ঘৰত থাকি আহোঁগৈ। আৰে বোৱাৰী, তুমি যদি ঘৰলৈ গুচি যোৱা, ঘৰৰ কাম কোনে চাব? মা, এতিয়া সৰু বোৱাৰী আহিল নহয়, তাইয়ে চাব পাৰিব। তাই নিজৰ ইচ্ছাৰে কাম কৰিব নিবিচাৰে, গতিকে এইটো চেগতে কৰিব পাৰিব। ঠিক আছে বোৱাৰী, তেতিয়াহ'লে তুমি 2-4 দিন থাকি গুচি আহিবা। হ'ব বাৰু মা, আপুনি চিন্তা নকৰিব। ইমান ধুনীয়া পৰিৱেশ, দেখিয়ে ভাল লাগি গৈছে মনটো। সৰু বোৱাৰী, তুমি গেষ্ট হাউচত কি কৰিছা? মা, ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, তাকেহে চাই আছিলোঁ। আপুনি ইয়াত যে? শুনাচোন বোৱাৰী, তোমাৰ নবৌৱেৰা কিবা বিশেষ কাৰণত মাকৰ ঘৰলৈ যাব লগা হ'ল। সেইবাবে এতিয়া গোটেই ঘৰৰ ধ্যান তুমিয়ে ৰাখিব লাগিব। হ'ব মা, আপুনি মোক দেখাই বুজাই দিব। ঠিক আছে তেতিয়াহ'লে বোৱাৰী, শুনা। আমাৰ ঘৰত গা নোধোৱাকৈ পাকঘৰত নোসোমাই দেই। প্ৰথমতে হাত মুখ ধুই ঘৰ দুৱাৰ সাৰি মুচি গা ধুইহে পাকঘৰত সোমাবা। কি মই ঘৰ সাৰিব মুচিব লাগিব নেকি? তো, অত বছৰৰ পৰা ডাঙৰ বোৱাৰীয়ে এইবোৰ কৰি আহিছে। আৰু শুনা, তোমাৰ বৰজনা সোনকালে অফিচলৈ যায়, সেয়েহে তেওঁৰ বাবে টিফিন ৰেডি কৰি দিবা আৰু খোৱাৰো যোগাৰ কৰিবা বাকীসকলৰ বাবে। ঠিক আছে বাৰু মা। আপুনি ইয়াত বহি টিভি চাই আছে আৰামছে। তোমাৰ মায়ে মোৰ অৱস্থা কাহিল কৰিছে, খবৰ নাই? মই ইয়ালৈ ইমান পইচা আৰু যৌতুক লৈ আনিছোঁ ৰাজৰাণী হৈ খাবলৈ। তোমাৰ মাৰ চাকনি হ'বলৈ অহা নাই। আৰে তুমি কিয় চিন্তা কৰিছা? মই কথা পাতিম নহয় মাৰ লগত। এজনী কাম কৰা মানুহ ৰাখিবলৈ কম ৰ'বা। হ'ব, থোৱা। তোমাৰ মায়ে চাকনি ৰাখিলে আৰু। তেওঁ নবৌকে ৰাখিছে নহয় কাম কৰা মানুহ বনাই। আৰু এটা কথা শুনি লোৱা, মই এখন ঘৰত কাম কৰি খাব নোৱাৰোঁ। হ'ব, ঠিক আছে, নকৰিবা কাম। তুমি ঘৰৰ কি অৱস্থা কৰি আছা? মই 2-4 দিনৰ বাবে মাৰ ঘৰলৈ কি গ'লো, তুমি ঘৰৰ নক্সাই সলাই পেলালা। আৰু এতিয়ালৈকে খানা বনোৱা নাই তুমি। মই আকৌ কিয় খানা বনাম? তুমি এতিয়া আহিলা নহয়, তুমি নিজে বনাই লোৱা। মোৰ দ্বাৰা এইবোৰ নহ'ব। মই চাকৰি কৰি তুমি গম নোপোৱা নেকি? তোমাৰ সকলো লাজ লগা নাই মোক এনেকৈ ক'বলৈ? মই কিমান দূৰ যাত্ৰা কৰি আহিছোঁ তুমি দেখা নাই নেকি? মোৰ ইমান ভাগৰ লাগি আহিছে, আৰু এতিয়া কি মই কিটচেনত গৈ খানা বনাম? বনালেও বনাব, নবনালেও নাই। মই আপোনাৰ চাকৰি নহয় যে আপোনালোকৰ বাবে মই খানা বনাই ৰাখিম। আৰে, লাজ লগা নাই তোমালোকৰ? কি নাটক লগাই ৰাখিছে এইবিলাক? বাহিৰলৈকে তোমালোকৰ চিঞৰ-বাখৰৰ মাত আহিছে। ওচৰৰ পাজৰৰ মানুহ, আনকি ৰাস্তা পদূলিৰ মানুহেও ঘূৰি ঘূৰি চাই গৈছে। অকণ শুওঁ বুলি ভাবিছিলোঁ, নাই। তোমালোকৰ ইমান চিঞৰ-বাখৰ শুব নোৱাৰিলোঁ শান্তিৰে। আমাৰ ঘৰৰ ভিতৰত ভালকৈ মজাক বনাইছে তোমালোকে। ভিতৰলৈ যোৱা দুইজনী। নাই মা, মই ভিতৰলৈ নাযাওঁ। আজি হেষ্ট নষ্ট হ'বই লাগিব। ডাঙৰ বোৱাৰী, কি হেষ্ট নষ্ট কৰাৰ কথা ক'বলৈ আহিছা? বেছি নকৰিবা দেই। তুমি ঘৰৰ ডাঙৰ হয়। ভৱিষ্যতটো তুমিয়ে ঘৰখনৰ ধৰি ৰাখিব লাগিব। তুমি আকৌ কাজিয়া লাগিবলৈ লৈছা। লাজ লগা নাই অকণো তোমাৰ? মা, লাজ চৰমৰ কথা সদায় মোকে কিয় কৈ থাকে? সৰু বোৱাৰীক কিয় নকয়? যেতিয়া দেখোঁ তাই নিজৰ মৰ্জি চলাই থাকে, আৰু আপুনি কয় তাই সৰু, তাইৰ ভুলটো ক্ষমা কৰি দে। আৰু কিমান ক্ষমা কৰি থাকিম? তাই চাকৰি আছে কাৰণে আপুনি সেইবিলাক সহ্য কৰি থাকে ন? মই এনেকুৱা কি ভুল কৰিলোঁ যে আপুনি আহি ঘৰখন গোটেই তাল ফাল লগাইছেহি? ডাঙৰ বোৱাৰী যেতিয়া ডাঙৰ বোৱাৰী হৈ থাকক।
কি সৰু সৰু কথাতে ইমান কাজিয়া লাগিবলৈ বিচাৰি থাকে? অঁ ডাঙৰ বাৰী, এনে কি কথা হ'লনো তই যে ইমান কাজিয়া লাগিবলৈ বিচাৰিছ? তই যে সৰু বাৰীৰ লগত ইমান পেপেৰি পাতি কিয় ধৰিছ? মা সৰুৰ পৰাই জানিছিল যে মই আজি মাৰ ঘৰৰ পৰা ঘৰলৈ উভতি আহিম। তথাপিও তাই আপোনাৰ শহুৰ দেউতা দেওৰ আৰু নিজলৈহে খানা বনালে, মোৰ বাবে কিয় নবনালে? মই কি এই ঘৰৰ সদস্য নহয় নেকি? মই ইয়াত ভাত বনাই খাম বুলি খবৰ দিব লাগিব নেকি আকৌ? আৰে ইমান সৰু কথা এইটো, নবনালে যদি নাই নিজে বনাই ল'লে হয় দেখোন। তোমাৰ জিম্মেদাৰী তাই কিয় ল'ব? তাই তোমাৰ বাবেও ভাত বনাব, সেইটো কি কথা হ'ল? ইমান সৰু কথাতে কাজিয়া লাগিব লাগেনে বাৰু? হয় নেকি মা? এইটো সৰু কথা ন? যেতিয়া ঘৰৰ আন সদস্য ক'ৰবালৈ যায় তেতিয়া আপুনি মোৰ দ্বাৰা সকলোৰে বাবে খানা বনোৱায়, কিন্তু মই আৰু মোৰ মানুহজন ক'ৰবালৈ গ'লে আমাৰ বাবে কিয় ভাত বনাবলৈ নকয়? আৰু আপুনি এয়ে পৰিয়াল বুলি কয় নেকি? এইটো কি পৰিয়াল? হে ভগৱান, আজি এইজনীৰ ওপৰত কি দুৰ্গা মাতা লম্ভিলেও? ইমান সৰু সৰু কথাত কাজিয়া কৰিছে, কিমান যে বেয়া দেখাইছে এইবিলাক। আৰে মাইনা, তুমিনো কিয় লাগিছা নবৌৰ লগত? ৰুটি 4খনে বনাব লাগিছে, ৰুটি 4খন বনাই দিলেনো তোমাৰ কি কষ্ট বাঢ়িলে? আপুনি কিন্তু মনে মনে থাকক দেই। আপুনি আজি একো মাত নামাতিব ইয়াত। যেতিয়াই দেখোঁ আপুনি ইহঁতৰ পক্ষহে লয়, মোৰহে ক'বলৈ আপোনাৰ মুখত তলা লাগি থাকে। প্ৰতিবাৰে মোক সৰু হ'বলৈ কোৱা, কিন্তু এইবাৰ নহ'ব। এইবাৰ মই কাৰো আগত সৰু নহওঁ, আৰু মই কাকো ক্ষমা নোখোজো, লাগিলে ঘৰৰ দুভাগ হওক। ডাঙৰ বাৰী, সৰু বাৰীটো অবুজানেই, কিন্তু তুমিতো বুজন। এইটো ক্ষেত্ৰত তুমিতো কমচে কম বুজিবলৈ চেষ্টা কৰা। মা মই ডাঙৰ হ'লোঁ বুলি কি প্ৰতিবাৰে মই বুজি থাকিব লাগিব নেকি? মই কি প্ৰতিবাৰে সৰু হৈ থাকিম নেকি আনৰ আগত? এইবাৰতো হেষ্ট নষ্ট হ'বই লাগিব। মই এনেকৈ প্ৰতিবাৰে সহ্য কৰি থাকিব নোৱাৰোঁ। আজি দেখিছোঁ দুইজনীকে বুজাই লাভ নাই। শাহুৱেক হিচাপে মই বুজিছোঁ, এতিয়া দুইজনীকে একেলগে ৰাখি লাভ নাই আৰু। সিহঁতক বেলেগ বেলেগ কৰি দিয়াই ভাল হ'ব। জাতি সম্বন্ধত যি অকণ মৰ্যাদা আছে সেইকণটো বাচি থাকক। ইহঁতক ভাগ বতৰা কৰাটো মই কৰি দিম, কিন্তু মই কাৰ লগত থাকিম? মই নিজৰ ভাগ বতৰা কেনেকৈ কৰোঁ? মই জীয়াই থকালৈকেতো সিহঁতে একেলগে থাকিব পাৰিলেহেঁতেন, পিছত যি কৰে কৰিলেহেঁতেন, কিন্তু সিহঁতে কিয় বুজিবলৈ চেষ্টাই নকৰিলে? চৰি মা, মোক ভুল নুবুজিবা। মই তোমাৰ হৈ একোৱে কৰিব নোৱাৰিলোঁ। সৰু তই ক্ষমা নিবিচাৰিবি অ'। মই সিদ্ধান্ত ল'লোঁ, এতিয়া দুইজনী বোৱাৰীকে জবৰদস্তি একেলগে ৰাখি লাভ নাই। যোনে যি ভাল পায় তাকে কৰ। তুমি নিজৰ পত্নীৰ সৈতে য'তেই ইচ্ছা ত'তেই থাকিব পাৰা। আৰু শুনা, মই মোৰ ডাঙৰ বোৱাৰীৰ লগতে থাকিম, কাৰণ তাই মোক আগৰ পৰাই চম্ভালি আহিছে। সদায় মোৰ সাহস হৈ থিয় দিয়ে, আৰু তাই নিজৰ দায়িত্ববোৰো ভালকৈ বুজি পায়। মই সৰু বাৰীৰ ওপৰত বোজা হ'বলৈ নিবিচাৰোঁ। তাতে তাই চাকৰি কৰে, গতিকে তাই মোকেই চাবনে নিজৰ চাকৰিয়ে চম্ভালিব? কিন্তু মা, কোনো কিন্তু নাই অ'। শুন, মই সিদ্ধান্ত ল'লোঁ যেতিয়া ল'লোঁ আৰু। মই মোৰ ডাঙৰ পুত্ৰ বোৱাৰীৰ লগতে থাকিম। ঠিক আছে মা, তোমাৰ যি ইচ্ছা তাকেই হ'ব। কিন্তু এটা কথা সদায় মনত ৰাখিবা, তুমি যেতিয়াই বিপদত পৰা মোক সদায় লগত পাবা। তুমি মোৰ বাবে সদায় আপোন, তোমাতকৈ ডাঙৰ আৰু কোনো হ'ব নোৱাৰে। বৃদ্ধ অৱস্থাটো কিয় ইমান ঢকলৰীয়া হয় বাৰু? ইমান দুখদায়ক কিয় হয় অ'? মই কেতিয়াও নিজৰ পুত্ৰ বোৱাৰীৰ মাজত ভেদভাৱ নাই কৰা, কিন্তু এতিয়া এনে সময় আহি পৰিছে যে মই নিজৰ সন্তানৰ মাজতে বাচিব লগা হৈছে। মইতো মাত্ৰ সেইটোৱে বিচাৰোঁ যে মোৰ বাবে সিহঁতৰ মাজত কাজিয়া নহয়। মোৰ সৰু ল'ৰাটো যাতে নিজৰ পত্নীৰ লগত সুখত থাকে, আৰু ডাঙৰ ল'ৰাটো ডাঙৰ বোৱাৰীৰ লগত সুখত থাকে। বন্ধুসকল, আপোনালোকেই জনাবচোন, মই যিটো সিদ্ধান্ত লৈছোঁ সেইটো ভুল নেকি বাৰু? আশা কৰিছোঁ আপোনালোকে আজিৰ কাহিনীটো চাই ভাল পালে, আৰু যদিহে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাৰ মনোবল বঢ়াই তোলে। আজিলৈ আহিছোঁ, আকৌ নতুন এটি ভিডিঅ'ৰ যোগেদি আপোনালোকক লগ পাম। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।